Good evening student and welcome to my YouTube channel English Learn Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম প্ৰজ্ঞান ভাৰতী স্কিমৰ ওপৰত। স্টুডেন্টস তোমালোকৰ মনত এতিয়া বহুত ডাউট আৰু কনফিউজন হৈ আছে যে এইবাৰ 60% বা 75 দুটাত কোনটো হ'ব আৰু তোমালোকে জানা এভৰি ইয়াৰ্স গভৰ্নমেন্টে 60% গাৰ্লছ ষ্টুডেন্ট কাৰণে স্কুটি দিয়া হৈছে আৰু 75% বয় ষ্টুডেন্টক স্কুটি প্ৰদান কৰা হৈছিল কিন্তু ইউটিউবত বহুত ভিডিও আছে আৰু তাতে তোমালোকে এটা ক্লিপ খুবে ভাইরাল যেহেতু মন্ত্রী আমার জয়ন্ত মল্লভ বৰুৱা সারে যোৱা বছৰ এটা মিটিং প্ৰেছ মিটত কৈছিলে যে এইবাৰ কিন্তু সকলোৰ কাৰণে সমান হ'ব বুলি তো কিন্তু এতিয়ালৈকে যেহেতু তোমালোকে গম পোৱা কোনো গভর্নমেন্ট অফ আসাম ফালৰ পৰা অফিচিয়াল নোটিফিকেশন জাৰি কৰা নাই এই কাৰণে আমি 75ত হ'ব বুলি খাটাং কব নোৱাৰো কিয় ইয়াৰ ওপৰত আৰু এটা আছে হয়তো এবাৰ 60% ছোৱালী বিলাকে স্কুটি পাব পূৰ্ণ সম্ভাৱনা আছে কিয় মই কৈছো ইয়াত তোমালোকক এটা প্ৰুফো দেখাই আছো মই এতিয়া যোৱাবাৰ আমাৰ সাৰে মন্ত্ৰী সাৰ সকলে বহুত বাৰ কৈছিলে যে এবাৰ পৰা 15000 জুনটো আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হয় মেট্ৰিকত তাত কিন্তু টপ 10000 ৰ কাৰণে দিয়া হ'ব বুলি কিন্তু এতিয়া যেতিয়া তোমালোকে দেখিছা অনলাইন খুলিছে ইয়াত তোমালোকে মেছেজ পঢ়িব পাৰিবা যে স্টাৰ অৰ ডিস্টিংশন হোল্ডাৰ ইন দ্য HSLC এক্সামিনেশন 2024 আৰ এলিজিবল টু লগ ইন এণ্ড এপ্লাই থ্ৰু দিস পোৰ্টেল মানে সকলো স্টাৰ আৰ ডিস্টিংশন হোল্ডাৰ কাৰণে এপ্লাই কৰিবলৈ দিয়া হৈছে যেহেতু আগত কোৱা হৈছিল যে অনলি টপ 10000 লৰা ছোৱালীকে দিয়া হ'ব বুলি কিন্তু এতিয়া গভৰ্নমেন্টে ডিসাইড কৰিছে যে সকলো ডিস্টিংশন আৰু স্টাৰ হোল্ডাৰক এইবাৰো যেনেকৈ এভৰি ইয়াৰ্স দিয়া হয় এইবাৰো আনন্দৰাম বৰুৱা এৱাৰ্ড ক্লাস 10ক প্ৰদান কৰা হৈছে কিন্তু এইবাৰ বহুত ডাউট আছিল যে এইবাৰ দিব নাই ঠিক তেনেধৰণে হয়তো এইবাৰো HS সেকেন্ড ইয়াৰক আমাৰ মন্ত্ৰী সকলে কোৱাৰ পাছতেও হয়তো গভৰ্নমেন্ট অফ আসামে ডিসাইড লব পাৰে আৰু 60% পোৱা সকলো গাৰ্লছ ষ্টুডেন্ট কাৰণে প্ৰজ্ঞান ভাৰতী আন্ডাৰ স্কিমত স্কুটি প্ৰদান কৰিব পাৰে তো এই কাৰণে তোমালোকে মনটো ফুৰ্তি ৰাখিবা যাতে দুখ নকৰিবা নিদিব বুলি কিন্তু এতিয়াও দিব বুলি সৰকাৰৰ ওপৰত পূৰ্ণ সম্ভাৱনা আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও প্লিজ সাবস্ক্রাইব দ্য চ্যানেল